আমাৰ জীৱনত সপ্তাহটোৰ ৩টা দিন বহুত মহত্ব ৰাখে আৰু এই ৩টা দিন হৈ গৈছে শনিবাৰ, সোমবাৰ আৰু শুকুৰবাৰ। শনিবাৰে আমি গোটেই ঘৰখন চাফা চিকুণ কৰিব লাগে, ভালকৈ মোচা কচা কৰিব লাগে, যিমানবোৰ জাবৰ জোথৰ আছে আমি উলিয়াই পেলাব লাগে, কিয়নো এই দিনটো হৈ গৈছে শনি দেৱতাৰ দিন আৰু ঘৰখন লেতেৰা যদি আমি থওঁ তেতিয়া আমাৰ জীৱনতো এটা বেয়া উৰ্জাৰ প্ৰভাৱ পৰে। দ্বিতীয়টো হৈ গৈছে সোমবাৰ। সোমবাৰে আমি ঘৰখন মোচা কচা কৰি কাপোৰ কানি ধুই চাফ চিকুণ কৰিব লাগে, কিয়নো এইদিনা হৈ গৈছে চন্দ্ৰমাৰ দিন আৰু চন্দ্ৰমাটো আমাৰ ষ্ট্ৰং যদি আমি কৰি থবলৈ বিচাৰোঁ তেতিয়া আমি আমাৰ জীৱনত ঘৰখন আমি সদায় চাফা চিকুণ, আমাৰ কাপোৰ কানি আমি চাফা চিকুণকৈ থ'ব লাগিব। তৃতীয়টো হৈ গৈছে শুক্ৰবাৰ। শুক্ৰবাৰটো আমি ভেনাছ ষ্ট্ৰং কৰিবলৈ আমি সেইদিনাখন নাৰায়ণক আৰু বা লক্ষ্মী নাৰায়ণক আমি পূজা পাঠ কৰোঁ। তো সেইবাবে আমি সেইদিনাখন যদি আমাৰ ঘৰখন চাফা চিকুণকৈ থওঁ তেতিয়া আমাৰ ভেনাছ ষ্ট্ৰং হ'ব, আমাৰ জীৱনত প্ৰস্পাৰিটি এবাণ্ডেঞ্চ আহিব। চ' এইকেইটা দিন আপোনালোকেও মানিব, এইকেইটা দিনত আপোনালোকেও ভালকৈ যদি জীৱনত আপোনালোকে ধন সমৃদ্ধি সুখ শান্তি আনিবলৈ বিচাৰে এই সপ্তাহটোৰ 3টা দিন আপোনালোকে ঘৰখন ধুনীয়াকৈ সজাই থ'ব আৰু নিজৰ জীৱনতে সুখ সমৃদ্ধি আনিব। ধন্যবাদ।